অসমৰ সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে সেইগৰাকীৰ নাম হৈছে চাওলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা। তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে তেতিয়াও কেতিয়াও কাৰো খাদ্যাভাসত হাত দিয়া নাছিলে, কাৰো সংস্কৃতি ৰীতি নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে, তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা ৰীতি নীতিত, আনৰ আচাৰ ব্যৱহাৰ সাজ পোছাক খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব। অসম চৰকাৰৰ কেবিনেটত গোমাংসৰ ওপৰত যি আইন তেওঁলোকে পাছ কৰিলে, আজি সেই আইনক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি চাওক, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম। যিহেতু গণতান্ত্ৰিক দেশ এখনত সকলোৰে খোৱা থকাৰ অধিকাৰ আছে। কোনে কি খাব, কোনে কি বিক্ৰী কৰিব, সেয়ালৈ মুখ্যমন্ত্ৰীয়ে চিন্তা কৰাৰ বা আইন অনাৰ কোনো যুক্তি নাই। কাৰণ আজি চাওক, কিছুমান ব্যৱসায়ী যদি হোটেল ৰেষ্টুৰেণ্ট খুলি যদি তেওঁলোকে কিবা ব্যৱসায় কৰি আছে, নিজকে আত্মনিৰ্ভৰশীল কৰিছে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আইন আনি পেলাই তেওঁলোকক হস্তক্ষেপ কৰাটো কোনো পধ্যেই যুক্তি নহয়। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত তেখেতে পুনৰ বিবেচনা কৰক। কাৰণ কোনে কি খাব, কোনে কি পিন্ধিব, এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ ডেভেলপমেণ্ট কৰা নুবুজায়। কাৰণ চৰকাৰে অসমৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকৈ উন্নত কৰিব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি আপোনালোকে কিয় মদ বিক্ৰী কৰা বন্ধ নকৰে? আপোনালোকে তাততো ৰাজহ পাই আছে, সেইটো আপোনালোকে দিব পাৰে। কোনোবাই সেইটোতো খোৱা, যিটো খালে তেওঁলোকৰ অপৰাধ হয়, যিটো খালে তেওঁলোকৰ বেমাৰ হয়, সেইটো আপোনালোকে বন্ধ নকৰে। আজি গো মাংস কোনোবাই বিক্ৰী কৰি বা হোটেল ৰেষ্টুৰেণ্টত কোনোবাই বিক্ৰী কৰি যদি নিজৰ পৰিয়াল পোহপাল দিছে, তাত আপোনালোকে বাধা দিয়াৰ কি? য'ত মাংস বিক্ৰী কৰিব, এই গো মাংস বিক্ৰী কৰিব, তাততো কোনো মানুহ বিহে মানুহ তাত নাযায়, তাত খোৱা মানুহখিনিয়ে যাব। গতিকে এই ক্ষেত্ৰত এনেকুৱা আইন আনি পেলাই এটা সাম্প্ৰদায়িক ৰাজনীতি কৰা যি চক্ৰান্ত কৰিছে, এয়া সংবিধান বিৰোধী বুলি আমি মোচাই অভিযোগ কৰিছোঁ। কাৰণ ভাৰতীয় সংবিধানে ইয়াত থকাৰ অধিকাৰ সকলোৰে দিছে, খোৱাৰ অধিকাৰ দিছে। গতিকে কোনে কি খাব, কোনে কি বিক্ৰী কৰিব, এই লৈ পেলাই মুখ্যমন্ত্ৰী ইমান মূৰ ঘামোৱাৰ কি কথা আছে? গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত এটা পুনৰ বিবেচনা কৰক। কাৰণ সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক। কাৰণ এই ক্ষেত্ৰত ঘূ নিধন বা অন্যান্য যিবিলাক আৰু বহুত জীৱ জন্তু আছে, বহুত মানুহে খায়, গতিকে কোনোবা নাখায়, সেইটো নিজৰ নিজৰ ব্যক্তিগত কথা। কোনোবা ধৰ্মত আছে, কোনোবা নাই। গতিকে সেইখিনি আমি ধৰ্মীয় আৱেগ হিচাপে আমি কোৱা নাই। গতিকে এই ক্ষেত্ৰত এটা পুনৰ বিবেচনা কৰি যে ইয়াৰ ওপৰত সাধাৰণ যিসকল ৰেষ্টুৰেণ্ট বা হোটেলৰ মালিক আছে, সেই মালিকসকলৰ পেটত লাট দিয়াৰ কোনো যুক্তি নাই। গতিকে এই ক্ষেত্ৰত মোচাৰ ফালৰ পৰা আমি এটা দাবী উত্থাপন কৰিছোঁ, এই আইনখনৰ ওপৰত পুনৰ বিবেচনা কৰাৰ আমি আহ্বান জনাইছোঁ। অসম চৰকাৰৰ কেবিনেটত গো মাংসৰ ওপৰত যি আইন তেওঁলোকে পাছ কৰিলে, আজি সেই আইনক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি চাওক, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম। যিহেতু গণতান্ত্ৰিক দেশ এখনত সকলোৰে খোৱা থকাৰ অধিকাৰ আছে। কোনে কি খাব, কোনে কি বিক্ৰী কৰিব, সেয়ালৈ মুখ্যমন্ত্ৰীয়ে চিন্তা কৰাৰ বা আইন অনাৰ কোনো যুক্তি নাই। কাৰণ আজি চাওক, কিছুমান ব্যৱসায়ী যদি হোটেল ৰেষ্টুৰেণ্ট খুলি যদি তেওঁলোকে কিবা ব্যৱসায় কৰি আছে, নিজকে আত্মনিৰ্ভৰশীল কৰিছে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আইন আনি পেলাই তেওঁলোকক হস্তক্ষেপ কৰাটো কোনো পধ্যেই যুক্তি নহয়। গতিকে আমি মুছলিম ছাত্ৰ আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত তেখেতে পুনৰ বিবেচনা কৰক। কাৰণ কোনে কি খাব, কোনে কি পিন্ধিব, এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ ডেভেলপমেণ্ট কৰা নুবুজায়। কাৰণ চৰকাৰে অসমৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকৈ উন্নত কৰিব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি আপোনালোকে কিয় মদ বিক্ৰী কৰা বন্ধ নকৰে? আপোনালোকে তাততো ৰাজহ পাই আছে, সেইটো আপোনালোকে দিব পাৰে। কোনোবাই সেইটোতো খোৱা, যিটো খালে তেওঁলোকৰ অপৰাধ হয়, যিটো খালে তেওঁলোকৰ বেমাৰ হয়, সেইটো আপোনালোকে বন্ধ নকৰে। আজি গো মাংস কোনোবাই বিক্ৰী কৰি বা হোটেল ৰেষ্টুৰেণ্টত কোনোবাই বিক্ৰী কৰি যদি নিজৰ পৰিয়াল পোহপাল দিছে, তাত আপোনালোকে বাধা দিয়াৰ কি? য'ত মাংস বিক্ৰী কৰিব, এই গো মাংস বিক্ৰী কৰিব, তাততো কোনো মানুহ বিহে মানুহ তাত নাযায়, তাত খোৱা মানুহখিনিয়ে যাব। গতিকে এই ক্ষেত্ৰত এনেকুৱা আইন আনি পেলাই এটা সাম্প্ৰদায়িক ৰাজনীতি কৰা যি চক্ৰান্ত কৰিছে, এয়া সংবিধান বিৰোধী বুলি আমি মোচাই অভিযোগ কৰিছোঁ। কাৰণ ভাৰতীয় সংবিধানে ইয়াত থকাৰ অধিকাৰ সকলোৰে দিছে, খোৱাৰ অধিকাৰ দিছে। গতিকে কোনে কি খাব, কোনে কি বিক্ৰী কৰিব, এই লৈ পেলাই মুখ্যমন্ত্ৰী ইমান মূৰ ঘামোৱাৰ কি কথা আছে? গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত এটা পুনৰ বিবেচনা কৰক। কাৰণ সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক। কাৰণ এই ক্ষেত্ৰত ঘূ নিধন বা অন্যান্য যিবিলাক আৰু বহুত জীৱ জন্তু আছে, বহুত মানুহে খায়, গতিকে কোনোবা নাখায়, সেইটো নিজৰ নিজৰ ব্যক্তিগত কথা। কোনোবা ধৰ্মত আছে, কোনোবা নাই। গতিকে সেইখিনি আমি ধৰ্মীয় আৱেগ হিচাপে আমি কোৱা নাই। গতিকে এই ক্ষেত্ৰত এটা পুনৰ বিবেচনা কৰি যে ইয়াৰ ওপৰত সাধাৰণ যিসকল ৰেষ্টুৰেণ্ট বা হোটেলৰ মালিক আছে, সেই মালিকসকলৰ পেটত লাট দিয়াৰ কোনো যুক্তি নাই। গতিকে এই ক্ষেত্ৰত মোচাৰ ফালৰ পৰা আমি এটা দাবী উত্থাপন কৰিছোঁ, এই আইনখনৰ ওপৰত পুনৰ বিবেচনা কৰাৰ আমি আহ্বান জনাইছোঁ।